সো হেল্ল' বন্ধুসকল, আজি মই আপোনালোকৰ কাৰণে এটা বাম্পাৰ আৰ্নিং এপ্লিকেশ্যন লৈ আহিছো। এই এপ্লিকেশ্যনটোত আপোনালোকে নিজৰ ঘৰত বহি পেলাই কেৱল মাত্ৰ 1 ঘণ্টা কাম কৰিব লাগে আৰু যদি আপোনালোকে 1 ঘণ্টা কাম কৰিব পাৰে, 1 ঘণ্টা কাম কৰি আপোনালোকে 1000 টকালৈকে আপোনালোকে এই এপ্লিকেশ্যনটোৰ পৰা একদম ইনকাম কৰি ল'ব পাৰিব। যদি আপোনালোকে প্ৰতিদিনে 1000 টকা কৰি ইনকাম কৰিব পাৰে, আপোনালোকে মাহেকত 30,000 লৈকে আৰামছে এই এপ্লিকেশ্যনটোৰ পৰা আপোনালোকে ইনকাম কৰিবলৈ পাৰিব। খুবেই এটা মজাৰ আৰ্নিং এপ্লিকেশ্যন লৈ আহিছো। এনে ধৰণৰ যিবিলাক বাম্পাৰ আৰ্নিং এপ্লিকেশ্যন থাকে আপোনালোকে বেলেগ ইউটিউব চেনেলবিলাকত চাবলৈ নাপায়। বেলেগ ইউটিউবাৰ বিলাকে এনেকে ধৰণৰ এপ্লিকেশ্যন বিলাক শ্বেয়াৰ কৰিবলৈ নিবিচাৰে, তেওঁলোকে নিজে ইনকাম কৰি থাকে। কিন্তু অনলাইন এডভাইজাৰ ইউটিউব চেনেলটোত আপোনালোকে সকলো ধৰণৰ সৰুৰ পৰা ডাঙৰ যিমান অফাৰ আহে গোটেইখিনি মই আপোনালোকৰ কাৰণে মই কভাৰ আপ কৰোঁ। গোটেইখিনি আপোনালোকৰ কাৰণে মই ভিডিঅ' বনাই দিওঁ, যাতে আপোনালোকে মোৰ ভিডিঅ' চাই পেলাই কিবা এটা ভাল আপোনালোকে পইচা ইনকাম কৰিব পাৰে। সো মোৰ চেনেলত আৰু বহুত ভিডিঅ' আছে, আগতে মই বনাই থৈছোঁ আৰ্নিং ৰিলেটেড। আপোনালোকে গৈ পেলাই আগৰ ভিডিঅ'খিনিও আপোনালোকে চাব পাৰে। সো আপোনালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটোত ভিজিট কৰিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টোক এটা লাইক কৰি দিয়ক। আজিৰ ভিডিঅ'টোত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ বুজাই দিম যে এই এপ্লিকেশ্যনটো আপোনালোকে ইউজ কৰি পেলাই কেনেদৰে আপোনালোকে প্ৰতিদিনে 1000 টকালৈকে আপোনালোকে ইনকাম কৰিব পাৰিব। সো বন্ধুসকল, আপোনালোকৰ মোবাইলত যদি ফেচবুক আছে, হোৱাটছএপ আছে, ইনষ্টাগ্ৰাম আছে, টেলিগ্ৰাম আছে, এনেকৈ ধৰণৰ ছ'চিয়েল মিডিয়াবিলাক যদি আপোনালোকে ইউজ কৰি আছে নিজৰ স্মাৰ্টফোনত, তেতিয়াহ'লে ৱেল এণ্ড গুড, আপোনালোকে এই এপ্লিকেশ্যনটোৰ পৰা 1000 টকালৈকে আপোনালোকে প্ৰতিদিনে ইনকাম কৰিবলৈ সুবিধা পাই যাব। বন্ধুসকল, আপোনালোকে যদি এই এপ্লিকেশ্যনটোৰ পৰা ইনকাম কৰিম বুলি ভাবিছে, আপোনালোকৰ ওচৰত কোনো ধৰণৰ লেপটপ বা পিচি থকাৰ দৰকাৰ নাই। আপোনাৰ হাতত যোনটো স্মাৰ্টফোন আছে, এই স্মাৰ্টফোনটো দি পেলাই আপোনালোকে প্ৰতিদিনে 1000 টকালৈকে ইনকাম কৰিবলৈ পাৰিব। সো এই ভিডিঅ'টোত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ বুজাই দিম কেনেদৰে আপোনালোকে ইনকাম কৰিব লাগিব। সো আপোনালোকে প্ৰথমতে জনাই দিব যে আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ'টো চাই আছে। এটা কমেণ্ট কৰি পেলাই আপোনালোকে জনাই দিব। আপোনালোকে যদি কমেণ্ট কৰে আপোনালোকৰ জায়গাটোৰ নাম, তেতিয়াহ'লে কিবা এটা মানে ভাল লাগে আৰু। সো আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু ষ্টেপ বাই ষ্টেপ আমি বুজি লওঁ যে কোনটো এপ্লিকেশ্যন হয় আৰু আমি এই এপ্লিকেশ্যনটোত কেনেদৰে কাম কৰিব লাগিব, কি ছিষ্টেম আছে ইয়াতে কাম কৰিবলৈ, কি টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে, মই গোটেইখিনি আপোনালোকক ইয়াতে বুজাই দি আছোঁ। তো প্ৰথমতে মই এই মোবাইলটোৰ স্ক্ৰীন ৰেকৰ্ডিংটো অন কৰি লৈছোঁ। আপোনালোকে মোৰ ছাইডত স্ক্ৰীনখন চাবলৈ পাইছে। এতিয়া মই আপোনালোকক বুজাই দিম কেনেদৰে এপ্লিকেশ্যনটো আপোনালোকে ইউজ কৰিব লাগিব। বন্ধুসকল, আপোনালোকে যদি এই এপ্লিকেশ্যনটোৰ পৰা ইনকাম কৰিম বুলি ভাবিছে প্ৰতিদিনে 1000 টকালৈকে, তেতিয়াহ'লে আপোনালোকৰ ওচৰত বা আপোনালোকৰ ঘৰত এখন 2 হুইলাৰ বাহন থকা প্ৰয়োজন হয়। আপোনালোকৰ স্কুটি হ'লেও হ'ব বা আপোনালোকৰ ওচৰত বাইক এখন হ'লেও কিন্তু হৈ যাব। মই কথা পাতি আছোঁ ৰেপিড' কেপ্টেইন এপ্লিকেশ্যনটোৰ বিষয়ে। যিসকল মানুহে ৰেপিড' বাইক মানে ৰেপিড' চলায়, এইসকল মানুহে এই অফাৰটো লাভ উঠাব পাৰি আছে। কিন্তু আপুনি যদি ৰেপিড' নচলায়, তথাপি আপোনালোকে এই অফাৰটো লাভ উঠাব পাৰিব। যেনেকৈ দৰে মই ৰেপিড' নচলাওঁ, মই ৰেপিডত কোনো ধৰণৰ ডিউটি নকৰোঁ, কিন্তু তথাপি মই এই অফাৰটো লাভ উঠাবলৈ পাৰি আছোঁ। মই এই এপ্লিকেশ্যনটো ইউজ কৰি আছোঁ। মই জাষ্ট ইয়াৰ কাৰণে কি কৰিছোঁ, এটা ৰেপিডত নিজৰ এটা একাউণ্ট বনাব লাগে বা এটা প্ৰফাইল বনাব লাগে। তো যদি আপোনালোকৰ ওচৰত এটা দুচকীয়া বাহন আছে, তেতিয়াহ'লে আপোনালোকে ৰেপিড' কেপ্টেইন এপ্লিকেশ্যনটোত এটা প্ৰথমতে ষ্টেপ এইটোৱে যে আপোনালোকে ৰেপিড' কেপ্টেইনত এটা প্ৰফাইল বনাব লাগিব। তাৰ কাৰণে মই যোনটো ৰেজিষ্ট্ৰেশ্যন লিংক আছে, মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডেছক্ৰিপশ্যনত গৈ পেলাই লিংকটোত ক্লিক কৰি পেলাই আপোনালোকে ৰেপিড' কেপ্টেইন এপ্লিকেশ্যনটো ডাউনলোড কৰি ইয়াতে এটা প্ৰথমত প্ৰফাইল বনাই লওক। এইটো হৈছে আপোনালোকৰ ফাৰ্ষ্ট ষ্টেপ। ছেকেণ্ড ষ্টেপত মই আপোনালোকক বুজাই দি আছোঁ কেনেকৈ আপোনালোকে আৰ্নিং কৰিব লাগিব। চ' মই ইয়াতে ৰেপিড' কেপ্টেইন এপ্লিকেশ্যনটো বৰ্তমান মই অ'পেন কৰি লৈছোঁ। অ'পেন কৰাৰ পাছত আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পাছত এনেদৰে আপোনালোকে এটা ইণ্টাৰফেচ আপোনালোকে চাবলৈ পাব। চ' আপোনালোকে যদি ইয়াতে পাৰ্ট টাইম হিচাপে ৰেপিড' আপোনালোকে ভাড়া মাৰিবলৈ বিচাৰিছে, যদি আপোনালোকে গুৱাহাটী, যোৰহাট, ডিব্ৰুগড় এনেদৰে প্ৰধান চিটিবিলাকৰ পৰা আপোনালোকে যদি বিলং কৰে, তেতিয়াহ'লে ৱেল এণ্ড গুড, আপোনালোকে পাৰ টাইমত ৰেপিডো চলাব পাৰিব। কিন্তু মই ইয়াতে ৰেকমেণ্ড কৰা নাই যে আপোনালোকে ৰেপিডো চলাওক বুলি। যদি আপোনালোকে ৰেপিডো চলাব পাৰে, তেতিয়াহ'লে ইয়াতে লিখি দিছে আপ টু 30,000 লৈকে আপোনালোকে পাৰ মান্থ ৰেপিডো চলাইও আপোনালোকে ইনকাম কৰিব পাৰে পাৰ টাইম ডিউটি কৰি পেলাই। চ' আমি এতিয়া কি কৰিব লাগিব, ষ্টাৰ্ট ড্ৰাইভিঙত আমি ক্লিক কৰি দিলোঁ। ষ্টাৰ্ট ড্ৰাইভিঙত আমি ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ যোনটো মোবাইল নাম্বাৰ আছে, মোবাইল নাম্বাৰটো দি পেলাই আপোনালোকে ইয়াতে এটা একাউণ্ট বনাই ল'ব। একাউণ্ট বনাবৰ কাৰণে আপোনালোকৰ কি লাগিব, আপোনালোকৰ বাহনখনৰ যোনখন ড্ৰাইভিং লাইচেঞ্চ হয়, RC, আৰু আপোনালোকৰ পেন কাৰ্ড আৰু চেল্ফি, এই কেইটামান বস্তু হ'লে আপোনালোকে ৰেপিড' কেপ্টেইন এপ্লিকেশ্যনটোত আপোনালোকে ছেকেণ্ডৰ ভিতৰত এটা প্ৰফাইল বনাই ল'ব পাৰিব। চ' ইয়াতে মই মোৰ নিজৰ মোবাইল নাম্বাৰটো এতিয়া বৰ্তমান এণ্টাৰ কৰি লৈছোঁ 86। চ' মই মোৰ মোবাইল নাম্বাৰটো এতিয়া বৰ্তমান ইয়াতে এণ্টাৰ কৰি লৈছোঁ। যিহেতু মোৰ অলৰেডি ইয়াতে একাউণ্ট বনোৱা আছে, মই ইয়াতে নতুন কৰি একাউণ্ট বনোৱাৰ কোনো ধৰণৰ প্ৰয়োজন নাই। মই মোৰ একাউণ্টটোকে ইয়াতে পুৰণা একাউণ্টটোকে মই ইয়াতে অ'পেন কৰি লৈছোঁ। আপোনালোকে নিজৰ নতুন কৰি এটা একাউণ্ট আপোনালোকে বনাই ল'ব। মই জানো আপোনালোকে যিমান মানুহে এই ভিডিঅ'টো চাই আছে, মেক্সিমামৰ 90% মানুহৰ ইয়াতে কোনো ধৰণৰ একাউণ্ট ৰেপিডত নাই। তো আপোনালোকে ইয়াতে এটা ৰেপিড' একাউণ্ট এটা আপোনালোকে বনাই ল'ব। এই একাউণ্টটো বনালে আপোনালোকৰ কোনো ধৰণৰ ক্ষতি নহয়, কোনো ধৰণৰ প্ৰব্লেম নহয়। মই নিজেও বনাই থৈছোঁ, আপোনালোকে চাব পাৰে। মই নিজেও একাউণ্ট বনাই থৈছোঁ, ইয়াতে কোনো ধৰণৰ প্ৰব্লেম হ'বলগীয়া নাই। এতিয়া ছেকেণ্ড ষ্টেপত আমি কি কৰিব লাগিব,
প্ৰথম ষ্টেপত আপোনালোকে একাউণ্টটো বনাই লৈছে একাউণ্টটো বনোৱাৰ পাছত ফাৰ্ষ্ট কাম হৈছে আপোনালোকৰ এটা বা দুটা আপোনালোকে ৰাইড কমপ্লিট কৰা মই ইয়াতে ৰেকমেণ্ড কৰা নাই যে আপোনালোকে ৰাইড কৰক কিন্তু যদি পাৰে পসিবল আছে আপোনালোকে যদি গুৱাহাটী জুৰহাট ডিব্ৰুগড়ৰ দৰে সিটিৰ পৰা আপোনালোকে বিলং কৰি আছে তেতিয়া হলে এটা বা দুটা যদি ৰাইড আপোনালোকে পাৰে কমপ্লিট কৰি দিব তেতিয়া হলে সম্পূৰ্ণৰূপে আপোনাৰ যোনটো ৰেপিডো আইডি হয় এটো এক্টিভেশন হৈ যায় তাৰ পাছত এতিয়া থাৰ্ড ষ্টেপ হৈছে আপোনালোকে এই 3 লাইনটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে তলত আহিব এটা অপচন আছে ৰেফাৰ ইউৰ ফ্ৰেন্ড এণ্ড আৰ্ন ঠিক আছে এটো অপচনত আপোনালোকে ক্লিক কৰিব লাগিব ঠিক আছে এটো অপচনত আপোনালোকে যদি ক্লিক কৰে প্ৰথমতে আপোনালোকে এটা চাব পাৰে one auto referral 900 one bike referral 1030 টকা দুটা সিস্টেমত আপুনি ইয়াতে ৰেফাৰেল কৰিব পাৰিব ৰেফাৰেল কৰি পেলাই আপোনালোকে আৰ্নিং কৰিব লাগিব এতিয়া মই গুটেখিনি বুজাই দিছো কেনেকৈ ৰেফাৰ কৰিব কোড ৰেফাৰ কৰিব সো আপোনালোকে যদি ফেসবুক ব্যৱহাৰ কৰি আছে WhatsApp ব্যৱহাৰ কৰি আছে Instagram ব্যৱহাৰ কৰি আছে Telegram ব্যৱহাৰ কৰি আছে এই গুটেকিটা সোশ্যাল মিডিয়াত আপোনালোকে এডভাৰটাইজ কৰিব লাগিব এখন বেনাৰ বা পোষ্টাৰ আপোনালোকে বনাই পেলাই আপোনালোকে নিজৰ মোবাইলত লিখি পেলাই এডিটিং কৰি পেলাই আপোনালোকে যিকোনো ফটো এডিটিং সফটওয়্যাৰ দি পেলাই এডিটিং কৰিব পাৰিবা বা আপোনালোকৰ WhatsAppৰ ষ্টেটাছত তাতে কোনো ধৰণৰ এডিটিং কৰা দৰকাৰ নাথাকে ডাইৰেক্টলি টাইপ কৰি দিলে হ'ল যে কোনোবাই যদি পাৰ টাইম ডিউটি কৰি পেলাই 30000 লৈকে ইনকাম কৰিবলৈ বিচাৰিছে মোক যোগাযোগ কৰক বা মোক কমেন্ট কৰক বা মোক DM কৰক এনেকৈ টাইপৰ আপোনালোকে কিছুমান মানে এডভাৰটাইজ আপোনালোকে বা প্ৰমোশন টাইপৰ আপোনালোকে মেছেজখিনি ফৰৱাৰ্ড কৰিব লাগিব WhatsApp হোক Facebook হোক Instagram হোক Telegram হোক সো আপোনালোকৰ ফ্ৰেন্ড সাৰ্কেলৰ যিমানখিনি মানুহ আছে যিসকলে আপোনাক কন্টাক্ট বেক কৰিব তেওঁলোকক আপোনালোকে ইয়াৰ পৰা এই লিংকটো আপোনালোকে মানে সেন্ড কৰি দিব লাগে এটা আপোনালোকে চাব পাৰে ৰেফাৰ ফ্ৰেন্ডছ বুলি অপচন আছে এই ৰেফাৰ ফ্ৰেন্ডছ অপচনটোত ক্লিক কৰি পেলাই ইয়াতে WhatsApp মেছেজ গুটেখিনি আমাৰ অপচন ওলাই পৰিছে তাতে যিকোনো এটা আমি ক্লিক কৰি পেলাই আমাৰ এই যোনটো ৰেফাৰ লিংক হয় আমাৰ ফ্ৰেন্ডজলক আমি সেন্ড কৰি দিব লাগে সেন্ড কৰি দিয়াৰ পাছত আপোনাৰ ফ্ৰেন্ডজলে আপুনি যেনেকে একাউণ্টটো বনাইছে ৰেপিডত তেখেতে ৰেপিডত এনেকে একাউণ্টটো বনাই লব বনোৱাৰ পিছত তেখেতে যেতিয়া ৰাইড কমপ্লিট কৰিব তেতিয়া আপোনাৰ আৰ্নিং আহিব সো আৰ্নিং খিনি কেনেকে আহে মই আপোনালোকক বুজাই দিছো ফাৰ্স্ট ষ্টেপত আমি অটোৰ কথাটো ভাবিল চাই লওঁ ওৱান অটো ৰেফাৰেল 900 যদি আপুনি এজন অটো চালকক যদি আপুনি ৰেপিডত ক্যাপ্টেনত একাউণ্ট বনাই দিব পাৰে আৰু তেখেতে যদি ৰাইড কৰে অটোখন দি পেলাই তেতিয়া আপোনাৰ কিমান আৰ্নিং হ'ব কেনেকে আপুনি আৰ্নিং পাব সেইখিনি মই ইয়াতে বুজাই দিছো যেতিয়া আপুনি এজন অটো চালকক ৰেফাৰ কৰিব পাৰিব তেতিয়া হলে প্ৰথম এক্টিভেশনৰ লগে লগে 50 টকা আপুনি লাভ কৰিব নেক্সট অটো চালকজনে যেতিয়া ফাৰ্স্ট ৰাইড কমপ্লিট কৰিব আপুনি আৰু 50 টকা ইয়াতে ইনকাম কৰিব যেতিয়া অটো চালকজনে আপোনাৰ 5টা ৰাইড টোটাল কমপ্লিট কৰিব তেতিয়া আপুনি আৰু 250 পাব যেতিয়া আপোনাৰ অটো চালকজনে 15টা ৰাইড কমপ্লিট কৰিব তেতিয়া 550 টকা আপুনি আৰু লাভ কৰিব এনেকে ধৰণৰ আপুনি 900 টকা এজন অটো চালকৰ পৰা আপুনি লাভ কৰিব পাৰিব জৰুৰী নহয় যে আপুনি ঘৰত বহি পেলাই আপুনি সোশ্যাল মিডিয়াত পোষ্ট কৰি পেলাইহে আপুনি এজন অটো চালকক ৰেফাৰ কৰিব লাগিব যদি আপুনি সোশ্যাল মিডিয়া বা তেনেকে ধৰণৰ বিলাকত আপুনি বেছি এক্টিভ নাথাকে আপুনি ফিল্ড ওয়ার্ক কৰি পেলাইও এই কামটো বা এই ডিউটিটো আপুনি কৰিব পাৰে ইয়াতে কোনো ধৰণৰ আপোনাৰ ইনভেষ্টমেন্ট নাই জিৰো ইনভেষ্টমেন্টত আপুনি এই পইচাখিনি ইনকাম কৰিব পাৰিব পকেটৰ পৰা 1 টকাও যেহেতু নাযায় আপোনাৰ কোনো ধৰণৰ ইয়াতে আপোনাৰ ৰিস্ক নাথাকে জিৰো ৰিস্কত আপুনি এই কামটো কৰিব পাৰিব আপুনি ফিল্ড ওয়ার্ক কৰি পেলাই নিজৰ ওচৰে পাজৰ নিজৰ কলনী হক নিজৰ ওচৰৰ যিবিলাক এৰিয়া আছে এইবিলাকত গৈ পেলাই যিমান অটো চালক আছে যিসকলৰ এতিয়ালৈকে ৰেপিডত ক্যাপ্টেনত একাউণ্ট নাই সকলোকে আপোনালোকে এই ৰেপিডো এপ্লিকেশনটোৰ বিষয়ে অফাৰ দি পেলাই এটা ৰেপিডো ক্যাপ্টেন আইডি বনাই দিব পাৰিব তেখেতসকলে ৰেপিডো ৰাইড কমপ্লিট কৰিলে আপুনি ইয়াতে আৰ্নিং পাই থাকিব যিমান পাৰে আপোনালোকে ইয়াতে ৰেফাৰ কৰি আৰ্নিং কৰি থাকিব পাৰিব আকৌ মই এটা বেক কৰি দিছো এতিয়া আমি কথা পাতিম ওৱান বাইক ৰেফাৰেল 1030 1030 টকা লৈকে আমি কেনেকৈ এটা বাইক ৰেফাৰ কৰি পেলাই আমি পাব পাৰো ৰেফাৰেল আপোনালোকে এটা কথা মনত কৰিব তলত এটা ৰেফাৰেল কোড দি আছে আপোনালোকে চাব পাৰে মোৰ এই ৰেফাৰেল কোডটো আপোনালোকে আপোনাৰ বন্ধুজনক কিন্তু মাস্ট বি ৰেফাৰ কৰোতে কোডটো এন্টাৰ কৰিব লাগিব যদি আপোনালোকে কোডটো এন্টাৰ নকৰে তেতিয়াহলে আপুনি কোনো ধৰণৰ কিন্তু আৰ্নিং নাপাব ঠিক আছে সো আপোনালোকে ৰেফাৰেল কোডটো কিন্তু মাস্ট বি আপোনালোকৰ বন্ধুজনৰ লগত বা যাক আপোনালোকে ৰেফাৰ কৰি আছে কিন্তু শেয়াৰ কৰিব লাগিব নহলে হয়তো আপোনালোকে এটা আৰ্নিং নাপাব ঠিক আছে এতিয়া আমি বাইক ৰেফাৰেলৰ কথাটো আমি ইয়াতে বুজি লম সো ইয়াতে চাব পাৰে আৰ্ন আপ টু 1030 টকা পাৰ ৰেফাৰেল বৰ্তমান অফাৰটো 16 তাৰিখলৈকে ভেলিড আছে 16 তাৰিখৰ পিছত ইয়াতে অফাৰটো চেঞ্জ হ'ব পাৰে হয়তো অফাৰ আকৌ বাঢ়ি যাব পাৰে বা অফাৰ অকমান কম হৈ যাব পাৰে কিন্তু ইয়াতে সকলো সময়তে কিবা নহয় কিবা এটা অফাৰ ভাল থাকে সো আপোনালোকে সকলো সময়তে এভৰি টাইম আপোনালোকে ৰেপিডো ক্যাপ্টেন এপ্লিকেশনটোত ৰেফাৰ আৰ্নিং কৰি ইনকাম কৰিব পাৰে সো আপোনালোকে চাব পাৰে প্ৰথমত আমি বাইক ৰেফাৰ যদি কৰো যদি আমি 5 জন বন্ধুক যদি আমি ৰেফাৰ কৰো 5টা ৰেফাৰ কৰিলে আমি 150 টকা মনত কৰিব
পাৰ ৰেফাৰত আপোনালোকে 1030 টকা কৰি ইনকাম কৰিব ইয়াতে 5জন বন্ধুৰ মানে 5টা ফ্ৰেণ্ডৰ কথা মানে ডাইৰেক্টলি অংক কৰি দেখুৱা হৈছে 5টা ফ্ৰেণ্ড যদি আমি ৰেফাৰ কৰিব পাৰো তেতিয়াহ'লে প্ৰথম এক্টিভেট হোৱাৰ লগে লগে 150 টকা আমি লাভ কৰিম যেতিয়া মানুহকেইটা যেতিয়া 10টা ৰাইড কমপ্লিট কৰিব আৰু 50 টকা আমি পাম যেতিয়া 25টা ৰাইড কমপ্লিট হ'ব তেতিয়া আৰু 150 টকা পাম যেতিয়া 50টা ৰাইড কমপ্লিট হৈ যাব তেতিয়া আমি 300 টকা পাম যেতিয়া 100টা ৰাইড টোটাল কমপ্লিট হৈ যাব আমি আৰু 500 টকা পাম কিন্তু পাৰ ৰেফাৰেলৰ পৰা আমি ইয়াতে 1030 টকা কৰি ইয়াতে পাম আপোনালোকে যদি বাইক ৰেফাৰ কৰিব পাৰে ইনকামটো অকমান বেছি হয় যদি আপোনালোকে অটো ৰেফাৰ কৰে তেতিয়াহ'লে আপোনালোকে ইয়াতে 900 টকা লৈকে আপোনালোকে এটা অটো ৰেফাৰেলছত পাই আছে যদি আপোনালোকে ডিব্ৰুগড় জোৰহাট বা গুৱাহাটী এনেকা ধৰণৰ সিটি বিলাকৰ আপোনালোকে বিলং কৰি আছে তেতিয়াহ'লে ওয়েল এণ্ড গুড আপোনালোকে নিজেও দুটা এটা আপোনালোকে ৰাইড কৰিব পাৰিব ৰাইড কৰি পেলাই আপোনালোকে যি কাম নকৰক কিয় পাৰ টাইমত আপোনালোকে ৰেপিডো ডিউটি আপোনালোকে কৰিব পাৰিব এনেকে বহুত মানুহ আছে যিসকলে বৰ্তমান সময়ত মই গুৱাহাটীৰ পৰা বিলং কৰোঁ তো গুৱাহাটীত বহুত মানুহে এতিয়া আজিৰ সময়ত ৰেপিডো চলাই আছে বা আপ টু 30,000 লৈকে মান্থলি ইনকামো কৰি আছে সো আপোনালোকে যদি আপোনালোকে পাৰে তেতিয়াহ'লে পসিবল হয় ৰাইড আপোনালোকে কৰিব পসিবল নহলে আপোনালোকে ৰাইড নকৰিব আপোনালোকে কেৱল ৰেফাৰ আৰ্নিংৰ ওপৰত আপোনালোকে গুৰুত্ব দিলে হ'ল আৰু ইয়াৰ কাৰণে আপোনালোকে যদি সোশ্যাল মিডিয়াটো ভাল কৰি ইউজ কৰিবলৈ জানে সোশ্যাল মিডিয়াত আপোনালোকে পোষ্ট দি পেলাই আপোনালোকে কাস্টমাৰ টানি আনি পেলাই আপোনালোকে নিজৰ লিংকটো দি পেলাই ৰেফাৰ কৰি পেলাই আপোনালোকে আৰ্নিং কৰিব পাৰে এনেকে দৰে খুলি পেলাই ভাঙি পেলাই কোনো ইউটিউবাৰে আপোনাক মানে বুজাই নিদিয়ে মই অকল বুজাই দিছো তো গতিকে চেনেলটো সাবস্ক্ৰাইব কিন্তু মাস্ট বি কৰি দিব ভিডিওটো কিন্তু এটা লাইক নিশ্চয় কৰি দিব আপোনালোকৰ জায়গাটোৰ নাম কিন্তু কমেন্ট কৰিবলৈ একদম নাপাহৰিব কমেন্ট বক্সত কমেন্ট কৰি পেলাই হেটা ওচৰত যাব ঠিক আছে বন্ধুসকল এনে ধৰণৰ আৰু বহুতো ভিডিও আপোনালোকে মোৰ চেনেলত পাই যাব বা ইন ফিউচাৰ মই এনেকে ধৰণৰ অফাৰ বিলাক আপোনালোকৰ কাৰণে মই লৈ আহি থাকিম সো মোৰ লগত কিন্তু কানেক্ট হৈ আপোনালোকে থাকিব সো এনে ধৰণৰ এটা মজাৰ আৰু বাম্পাৰ আৰ্নিং মই অফাৰ লৈ আহিছো আপোনালোকে চাও পাৰে যদি ডেডিকেশন দি পেলাই আপোনালোকে যদি কাম কৰিব পাৰে তেতিয়াহলে আপোনালোকে আৰামত আপোনালোকে প্ৰতিদিনে 1000 টকা আপোনালোকে কাম কৰি পেলাই ইনকাম কৰিব পাৰিব আৰু 1 ঘন্টা যদি আপোনালোকে কাম কৰে ডেডিকেশন দি পেলাই তথাপি আপোনালোকৰ কাৰণে এনাফ হয় ইয়াতে মাত্ৰ 1 ঘন্টা কাম কৰিলে আপোনালোকে যদি 1 ঘন্টা যদি বিভিন্ন জায়গাত আপোনালোকে ফেসবুকৰ যিমান গ্ৰুপছ আছে প্ৰতিটো গ্ৰুপছত আপোনালোকে পোষ্ট কৰি দিয়ক যে পাৰ টাইম ডিউটি কৰি পেলাই 30,000 টকা ইনকাম কন্টাক্ট মি এনেকে ধৰণৰ আপোনালোকে পোষ্ট বিলাক লিখি সব জায়গাত আপোনালোকে ভাইৰাল কৰি দিয়ক সব জায়গাত আপোনালোকে পোষ্ট কৰি দিয়ক পোষ্ট কৰিলে বহুত চাব আপোনালোকৰ ওচৰত কমেন্ট আহিছে বা যদি WhatsApp নাম্বাৰটো দিব পাৰে কলিং নাম্বাৰ দিব পাৰে ডাইৰেক্টলি আপোনাৰ ওচৰত কল কৰিব তো ৰেপিডো কেপ্টেইন এপ্লিকেশনটোৰ বিষয়ে আপোনালোকে ভাল কৰি বুজাই দি মানুহজনক আপোনালোকে জাস্ট ৰেফাৰ কৰিব লাগে জাস্ট ইয়াতে ৰেফাৰ এণ্ড আৰ্ন আমি কৰিব লাগে সো ডেসক্ৰিপশনত মই লিংকটো দি দিছো ৰেপিডো কেপ্টেইন এপ্লিকেশনটো আপোনালোকে ফাৰ্স্ট অফ অল নিজে এটা একাউন্ট বনাই লৈহে তাৰ পিছত ইয়াতে কাম কৰিব পাৰিব যদি নিজে একাউন্টটো নবনাই তেতিয়াহলে কিন্তু ইয়াতে পইচা ইনকাম কৰিব নোৱাৰিব আৰু মই আকৌ এবাৰ কৈ দিছো ইয়াতে একাউন্ট বনালে কোনো ধৰণৰ আপোনালোকৰ ক্ষতি নহয় কোনো ধৰণৰ প্ৰবলেম নহয় মই নিজেও বনাই থৈছো ইভেন মই নিজেও আৰ্নিংৰ কাৰণেহে এপ্লিকেশনটো মই একাউন্ট ক্ৰিয়েট কৰিছো ঠিক আছে আশা কৰিছো বন্ধুসকল আপোনালোকে কথাখিনি বুজি পাইছে বা ভিডিওটো আপোনালোকৰ ভাল লাগিছে মই বৰ্তমান স্ক্ৰিন ৰেকৰ্ডিংটো বন্ধ কৰি দিছো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো এটা লাইক কৰি দিব নেক্সট আৰু এনেকা ধৰণৰ বাম্পাৰ অফাৰ বিলাক মই আপোনালোকৰ কাৰণে লৈ আহি থাকিম আজি কাৰণে ইমানেই সো বাই বাই